নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস চাওক আজিৰ বাতৰি শিৱসাগৰত অসমীয়া ৰাইজৰ হিয়াৰা মুঠু জুবিন গাৰ্গৰ ড্ৰিম প্ৰজেক্ট ৰৈ বিনালেৰ ধুমুহা 31 অক্টোবৰত মুক্তি লাভ কৰিব বহু চৰ্চিত অসমীয়া ছবি ৰৈ বিনালে নিউজৰ ৰিপৰ্ট শিৱসাগৰতো জুবিন গাৰ্গৰ ড্ৰিম প্ৰজেক্ট ৰৈ বিনালেৰ ধুমুহা উল্লেখযোগ্য যে 31 অক্টোবৰত মুক্তি লাভিব ৰৈ বিনালে নামৰ বহু চৰ্চিত অসমীয়া চলচ্চিত্ৰখন ইতিমধ্যে শিৱসাগৰৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত প্ৰথম দিনাৰ 5টা দৰ্শনীৰ সকলো টিকেট বিক্ৰী হৈ গৈছে ছবিগৃহ কৰ্তৃপক্ষই অনলাইন টিকেট মুকলি কৰিছে আধা ঘণ্টাত সকলো টিকেট ক্ৰয় কৰিছে দৰ্শকে ছবিগৃহৰ স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই জনালে সাংবাদিকৰ সন্মুখত এনেদৰে অসমীয়াৰ হিয়াৰা মধু প্ৰাণৰ প্ৰাণ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজত নাই যদিও কায়িকভাৱে নাই কিন্তু আজি গোটেই সমগ্ৰ অসম মানে ৰখি আছে তেখেতৰ সেই 31 নৱেম্বৰত মুকলি হ'বলগীয়া যিখন ছবি ৰৈ বিনালে তাৰ কাৰণে সমগ্ৰ অসম ৰৈ আছে আৰু আমিও ৰৈ আছো অপেক্ষাত যে আমি কেনেকে গ্ৰাহকক দৰ্শকসকলক শুশ্ৰূষা কৰিব পাৰো কেনেকে সা সুবিধা পৰ্যাপ্ত পৰিমাণে দিব পাৰো সেইখিনি আমি চেষ্টা কৰি আছো এতিয়া আমি আজিৰ পৰা খুলিছো অনলাইন কিন্তু খোলাৰ ঠিক আধা ঘণ্টা মানৰ ভিতৰতে গোটেইখিনি ধৰক আমাৰ 500 চিটৰ ভিতৰত 150 চিট আমি অনলাইনত দিওঁ আৰু বাকি ধৰক আপোনাৰ সেই 350 চিট আমি অফলাইন যোগে সেল কৰো আৰু সেই 150 চিট ইতিমধ্যে সোল্ড আউট হৈ গৈছে আৰু মানুহে ফোনৰ পৰা ফোন কৰি আছে কাৰণ মানে ট্ৰেইলাৰখন চোৱাৰ পিছত মানুহ আৰু মানে ভাবুক হৈ গৈছে আৰু মানে যেনেকে ধৰক নীৰৱে কৰবাত কান্দি আছিল এতিয়া আৰু বেছিকে মানে কান্দিবলৈ মানুহ ৰৈ আছে অকল কান্দিবৰ কাৰণে আহিব ইয়াতে মই যি বুজিছো আৰু সিনেমাখনত মানে মানুহে এতিয়া কৈ আছে যে কি দাদাই জানিছিলে নেকি যে তেখেতৰ মানে মৃত্যু হ'ব বুলি এনেকুৱা ঘটনা এটা হ'ব বুলি দাদাই আগতে জানিছিলে নেকি তেতিয়াহ'লে যদি জানিছিলে তেওঁ মানে কোনটো মানে কিমান পৰ্যায়ৰ তেখেত এজন মানে হয় মানে তেখেতক ভগৱানৰ লগত ৰাখিবনে নে গুৰুসকলৰ লগত গড মেছেঞ্জাৰৰ লগত ৰাখিবনে কাৰ লগত ৰাখিব মানুহে ভাবিয়ে পোৱা নাই কাৰণ এতিয়া এই সিনেমাখনৰ কাৰণে সকলো ৰাইজ ৰৈ আছে ইয়াত চাব জুবিন দাক শেষবাৰৰ কাৰণে চাব জুবিন দাৰ শেষ ছবি আৰু সকলোকে আমি সা সুবিধা দিবলৈ আমিও সিনেমা হলৰ কৰ্তৃপক্ষ হিচাপে আমিও সদায় ৰেডি হৈ আছো কেইদিনত অনলাইন বিক্ৰী হৈ গৈছে 31 তাৰিখে আৰু অন্য নহয় এতিয়া জাস্ট আমি 31 তাৰিখৰ কাৰণে প্ৰথম দিনৰ কাৰণে শুকুৰবাৰ হয় আমি তাৰ কাৰণে অনলাইনটো খুলিছিলো আৰু হেতু ইতিমধ্যে আধা ঘণ্টাতে শেষে হৈ থাকিলে আৰু বাকি সকল এতিয়া ফোন আহিয়ে আছে এই আহিছে ফোন টিকেট লাগে আমি সেই পৰ্যাপ্ত তেনেকুৱা ব্যৱস্থা কৰি আছো দেখাটো একে হ'ব সোল্ড আউট এজ সুন এজ পসিবল কাৰণ এইখন সিনেমা 3 মাহৰ পৰা 4 মাহ 5 মাহ পৰ্যন্ত যাব কাৰণ হল আছে মাত্ৰ শিৱসাগৰ দুটা বা অসমৰ গোটেই সমগ্ৰ অসমৰ ভিতৰতে মাত্ৰ 60টা মানহে হল আছে আৰু সেই 60টা মান হলৰ ভিতৰতে মানে ধৰক আপোনাৰ অসমৰ জনতাক যদি আধাৰ 3.5 কোটি জনতাৰ ভিতৰত যদি আধাও কৰে আপুনি তেতিয়াহ'লে আপুনি এবাৰ হিচাপ কৰি চাই লওক সেইটো জানিবলগীয়া কথা আৰু এবাৰ নাচাব মানুহে এখন বাৰ চাব অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও